ধুবুৰী জিলাৰ আগমনী আঞ্চলিক পঞ্চায়তৰ দুখন পঞ্চায়তৰ শপত গ্ৰহণ আজি আগমনী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত অনুষ্ঠিত হয়। আজি আগমনী গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনত 7জন সদস্যৰ সমৰ্থন লাভ কৰি শুক্লা মজুমদাৰ সভাপতি আৰু আবিদা পাৰভিন উপসভাপতি হিচাপে নিৰ্বাচিত হয়। আনহাতে ছাগলীয়া গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰিয়ংকৰ চৰকাৰ সভাপতি আৰু পায়েল প্ৰমাণিক সাহা উপসভাপতি হিচাপে নিৰ্বাচিত হয়। দুয়োখনতে বিজেপি সমৰ্থিত প্ৰাৰ্থী জয়ী হোৱা পৰিলক্ষিত হয়। মই আজি আগমনী 108 নং গাঁও পঞ্চায়তৰ পৰা আজি সভাপতি পদটো লাভ কৰিলোঁ। মোৰ নাম শুক্লা মজুমদাৰ। মই 7টা ভোটত উইনাৰ হৈছোঁ আৰু আমাৰ মাজত ইয়াত ভাইচ প্ৰেচিডেণ্টো আছে আবিদা পাৰভিন, তাইও 7টা ভোটত উইনাৰ হৈছে। আমি সকলো ৰাইজক ধন্যবাদ দিছোঁ আৰু আমাৰ সকলো মেম্বাৰকো মই ধন্যবাদ দিছোঁ। আগন্তুক দিনক এতিয়াতো আমি নিৰ্দল, তো চিন্তা ভাৱনা কৰি য'ত দিব লাগে দিম। আপুনি পঞ্চায়তত জয়লাভ কৰিলে কি কাম কৰিব, ভাল কাম তিনিটা? হয়, নমস্কাৰ। আজি ছাগলীয়া 109 নং গাঁও পঞ্চায়তৰ সভাপতি হিচাপে মই নিৰ্বাচিত হ'লোঁ আৰু মই পোনপ্ৰথমে আজি আমাৰ ছাগলীয়া মোৰ ভোটাৰসকলক মই ধন্যবাদ কৰিম আৰু মোৰ ভোটাৰসকলক মই আজি পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু লগতে আমাৰ ছাগলীয়াৰ জিপি সমূহ সদস্যবিলাকক মই মোৰ আন্তৰিক অভিনন্দন জনালোঁ। সিহঁতে মোক আজি ছাপোৰ্ট কৰাৰ কাৰণে মই আজি সভাপতি নিৰ্বাচিত হ'লোঁ আৰু আমি আগন্তুক দিনত মই ছাগলীয়া ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত মই গোটেই সদস্যসকলে মত বিনিময় কৰি মই আগুৱাই যাম। আপোনাৰ ৰেজিষ্টাৰ কোনে? মোৰ পায়েল প্ৰমাণিক সাহা। আমি ৰাইজৰ হৈ যি দুখীয়া ৰাইজৰ ওচৰত থিয় হ'ম, দুখীয়া ৰাইজৰ কি অসুবিধা আছে এইবিলাক আমি চাই সিহঁতৰ যাতে বা এইবিলাক পূৰণ কৰিব পাৰোঁ, সেইটোৱে আৰু আমাৰ লগত 7জন মেম্বাৰ আছে। সিহঁতৰ লগত ডিছকাছ কৰি আলোচনা কৰি আমাৰ জিপিৰ কাৰণে কিবা ভাল কাম কৰিব লাগে, আমি জিপিৰ কাৰণে কাম কৰি যাম।